মহালক্ষ্মী নাৰ্চাৰী আহি পেলাই সোমালোঁ মহালক্ষ্মী নাৰ্চাৰী। একচুৱেলি এতিয়া গৈ আছোঁ তেজপুৰলৈ, কিন্তু যাওঁতে মানে মায়ে সদায় কৈ থাকে কাজি নেমু পুলি এটা আনিবি বুলি। এইফালে যাওঁ মনত নপৰে, আজি যাওঁতে বোলো এখন নাৰ্চাৰীখন মই প্ৰায় সোমাই থাকোঁ। পালোঁ, পুলি ল'লোঁ, লগত আছে চিন্ময়। এইকেইটা দিনত মানে ডাব খোৱা বতৰ, কিন্তু ডাবৰ ল'লোঁ, ডাবৰহে যি দাম, এটা 75। তৰমুজ কেনেকৈ দিছা? 30। মই তৰমুজ লৈছোঁ, কিন্তু তেওঁ অলৰেডি 1 পিচ খোৱালে, আৰু 1 পিচ জোৰ জবস্তি খুৱাই আছে। আৰু তেতিয়াৰ পৰা একো ক্লিপ লোৱা হোৱা নাই। এতিয়া উভতি আছে তেজপুৰৰ পৰা। এইফালে আমাৰ বিনিহঁত পিছফালে আছে। কলিজা কি শুলে নেকি? টোপনি গ'ল তাই। মানে সেই মই যোৱাৰ পৰা যি খেলিছে, মই মোবাইল চাবলৈও টাইম পোৱা নাই, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নাই। এতিয়া আহিছোঁ, তাই অলৰেডি শুই দিলে, নহ'লে কিমান কথা কৈ থাকিলেহেঁতেন। আৰু মই তাই আহি থাকিলে আকৌ তাইক মাজতে এবাৰ ল'বও লাগে তাই। আৰু বৰ্তমান আমি আছোঁ কলীয়া ভোমোৰা দলঙৰ ওচৰত। কলীয়া ভোমোৰা দলঙৰ পৰা নামি পেলাই এই জেগাখিনিৰ পৰিৱেশটো খুব বেছি ভাল লাগে। এই গছজোপাকে মানুহ এটা নিচিনা হাত মেলি থকা নিচিনা লাগিছে। আৰু চাওক পৰিৱেশটো কি ধুনীয়া পৰিৱেশ। আৰু আমি আহি ঘৰ পালোহি। ঘৰ পাই পেলাই মানে আকৌ যাবলৈ এঠাইত যাব লাগিব। এই মোৰ ভণ্টিজনীৰ ঘৰত ভাগৱত আছে, মানে যমুনামুখৰ ওচৰত, আৰু প্ৰায় 8টা বজালৈ যাবলৈ ওলাইছে তালৈ। আমাৰ কলিজাই সেৱা লৈছে চাওক। ভাগৱতৰ পৰা আহি পালোহি, আৰু ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। নতুন ভিডিঅ'ৰ আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।